নমস্কাৰ জনাইছোঁ আটাইলে। আজি আমাৰ কৃষি বিভাগ আৰু আত্মা আমাৰ দুটা অনুষ্ঠানৰ উদ্যোগত আৰু সহযোগত আমি প্ৰতিখন জিলাতে পাতি অহাৰ দৰে আমি কৃষক মেলাখন আজিৰ পৰা আৰম্ভ কৰিছোঁ দুদিনীয়াকৈ। আজি প্ৰথম দিন। আজি আৰু আপোনালোকে দেখিছে আমাৰ মুকলি সভা এইমাত্ৰ হৈ গ'ল। আমাৰ জিলা প্ৰশাসনৰ পৰা কৃষি বিজ্ঞান আমাৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ পৰা আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা বিজ্ঞানী তথা আমাৰ বিভাগীয় যিখিনি বিষয়া আৰু কৃষক বন্ধুসকল তেওঁলোকে ইয়াত যোগদান কৰিছে। আমি এইখন মেলাৰ আচলতে উদ্দেশ্যটো হ'ল আমি কৃষকৰ মাজত সজাগতা সৃষ্টি কৰা, তেওঁলোকক কিছু পৰিমাণে উৎসাহিত কৰা। আমাৰ আজি দেখিছে বিভিন্ন আমাৰ বিজ্ঞানীসকল আহিছে বা জিলা প্ৰশাসনৰ পৰা আহিছে। তেওঁলোকৰ যিখিনি বক্তৃতা বা যিখিনি তেওঁলোকে আমাৰ কৃষক বন্ধুসকলৰ প্ৰতি যিখিনি কথা কৈছে সেইখিনিয়ে কৃষকসকলক আমাক চবকে উৎসাহিত কৰিছে আৰু কৰিব। আৰু আজিৰ এই অনুষ্ঠানটো আমি দুদিনীয়াকৈ পালন কৰিছোঁ। ইয়াৰ অংশ হিচাপে আছে আমাৰ প্ৰদৰ্শনী। আমাৰ আত্মাৰ অধীনত যিখিনি আমি ইয়াত প্ৰদৰ্শনীমূলক খেতি কৰিছিলোঁ সেইসকল খেতিয়কৰ বা গোটবিলাকৰ APC বা APO আছে, তেওঁলোকে নিজৰ নিজৰ কিছুমান উৎপাদিত সামগ্ৰী ইয়াতে আমাক প্ৰদৰ্শনী দেখুৱাবলৈ আনিছে। আৰু লগতে আমি এটা চেল কাউণ্টাৰো খুলিছোঁ ইয়াত, যিসকল কৃষকে বিক্ৰী কৰিব খোজে তেওঁলোকে বিক্ৰীও কৰিব পাৰিব। আৰু ইয়াত আমি বজাৰতকৈ ইয়াত কম দামত উপলব্ধ হ'ব ইয়াত। তাৰোপৰি আমি কৃষক প্ৰশিক্ষণৰ ব্যৱস্থা আছে। আজি প্ৰথম দিনাখন আমি কৃষকৰ লগত কৃষি বিজ্ঞানীসকলৰ এটা মতবিনিময় অনুষ্ঠান ৰাখিছোঁ ইয়াতে। আৰু সেইটো অনুষ্ঠান এইটোৰ পিছতে আমাৰ এতিয়া হ'বই। আৰু প্ৰদৰ্শনী যাৰটো মুকলি থাকিব। কাইলৈও আজি আৰু পিছতো প্ৰশিক্ষণ আছে কৃষকৰ। আৰু কাইলৈও দ্বিতীয় দিনা আমি কৃষক প্ৰশিক্ষণ ৰাখিছোঁ দুটা ইয়াত। আমাৰ বিজ্ঞানীসকলে বিভিন্ন বিষয়ত তেওঁলোকৰ প্ৰশিক্ষণ দিব। আৰু কাইলৈ আমাৰ যিখন প্ৰদৰ্শনী সেইখনো চলি থাকিব। দুদিনীয়াকৈ আমি এইটো অনুষ্ঠান পাৰিছোঁ। আৰু আমি আশা কৰিছোঁ যে কৃষকসকল আমাৰ গোটেই নগাঁও জিলাৰ কৃষকখিনি ইয়াৰ পৰা উৎসাহিত হ'ব আৰু তেওঁলোকে কিছু হ'লেও এটা সহায় হ'ব বা কৃষি ক্ষেত্ৰত আগবাঢ়ি যাবলৈ তেওঁলোকে অনুপ্ৰেৰণা পাব। নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ জিলাৰ আয়ুক্ত ছাৰক, তেখেত আহিব নোৱাৰিলে। আৰু DD চিমামক অনুৰোধ জনাইছিলোঁ, তেখেতক আহিব নোৱাৰিলে বিশেষ কামৰ কাৰণে। আমাৰ অৰুণাভ চৌধুৰীদেৱ তেখেত আহিছে, আমাৰ সহকাৰী আয়ুক্ত। তাৰ লগতে মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ পৰা তেখেতৰ মুৰব্বী বিজ্ঞানী ডক্টৰ হিৰণ্য বৰা আহিছে। আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা ডক্টৰ নিৰঞ্জন ডেকা তেখেত মুখ্য বিজ্ঞানী মুৰব্বী তেখেত আহিছে। আৰু আমাৰ যুটীয়া কৃষি সঞ্চালক শিলঙনিৰ ভৱানী নাথ আহিছে। লগতে আমাৰ বিষয়াখিনি আছে, আমি আটাইখিনি আছোঁ ইয়াত। আমি কৃষক আচ্ছা সেইটো ক'বলৈ পাহৰিছিলোঁ। আমি আজি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ 10 গৰাকী আমাৰ প্ৰগতিশীল কৃষকক আমি মানপত্ৰৰে সম্বৰ্ধনা জনাইছোঁ। আৰু আমি 13 গৰাকী আমাৰ প্ৰতিটো ব্লকৰ 13 গৰাকী এটা আচলতে আত্মসহায়ক গোট মহিলাৰ, তেওঁলোকক 10,000 টকাৰ অনুদান আমি তাৰে যিখন অনুদান পত্ৰখন আজি আমি ইয়াত আনুষ্ঠানিকভাৱে আমাৰ আমন্ত্ৰিত অতিথিসকলৰ দ্বাৰা বিতৰণ কৰিছোঁ। আজি আমি ইয়াতে কৃষক মেলাৰ কাৰণে চবেই উপস্থিত হৈছোঁ। যোনটো মই দেখিলোঁ মেলাখিনিত ষ্টলখিনি বহিছে, ভাল কিছুমান অৰ্গেনিক ভেজিটেবলছ আহিছে, শাক পাচলি চব চালোঁ, কিছুমান আচাৰ টেষ্ট কৰিও চালোঁ, ভাল লাগিছে খাই পিনে। ইয়াতে অকল আমি কৃষকখিনি নহয়, কিছুমান ফাৰ্মাৰ্ছৰ লগত এগ্ৰি অন্টাৰপ্ৰেনাৰ্ছো দেখিছোঁ, যোনে নিজৰ এণ্টাৰপ্ৰাইজ খুলি আছে। চ' এইটো নগাঁও অসম আৰু গোটেই ইণ্ডিয়াৰ কাৰণে বহুত ভাল খবৰ হয় কি আমি অন্টাৰপ্ৰেনাৰশ্বিপ এনকাৰেজ কৰিব পাৰিছোঁ ফাৰ্মাৰ লেভেলত। আৰু আমাৰ অসম আৰু ইণ্ডিয়া দুটা এগ্ৰিকালচাৰ ডমিনেটেড ইকনমি হয়। চ' আমি যিমান আমাৰ ফাৰ্মাৰ্ছখিনি হেল্প কৰিব পাৰিম এনেকুৱা কৃষক মেলাৰ থ্ৰু দি, বিকজ এনেকৈ চব পাব্লিকে গম পাব। আমি আশা কৰিছোঁ নগৰ পাব্লিকো আহি পিনে ইণ্টাৰেক্ট কৰিব, বস্তু কিনিব ইয়াৰ পৰা। চ' বহুত এক্সপ'জাৰ এটা পাব আমাৰ ফাৰ্মাৰ্ছখিনি, আৰু তেনেকৈ সিহঁতৰ ডেভেলপমেণ্ট হ'ব, উন্নতি হ'ব, সেইটো আমি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।